হৰি মন্দিৰত উপস্থিত থকা ভকত বৈষ্ণৱ বৃন্দসকল, আপোনালোকৰ শ্ৰীচৰণত আমি প্ৰথমতে প্ৰণিপাত জনাইছোঁ। আমি হৈছোঁ সোণটপুৰ গাঁৱৰ প্ৰতিনিধি। আমি আপোনালোকৰ চৰণত সেৱা জনোৱা মানে আমাৰ সোণটপুৰ গাঁৱৰ সকলো ৰাইজে সেৱা জনাইছে। আপোনালোকে আজি এই পবিত্ৰ ক্ষণত আজি দিনৰ ভাগত আমাৰ সোণটপুৰ নামঘৰ ভাগেই যি বৈকুণ্ঠ ধামলৈ আপোনালোকে পৰিৱৰ্তন কৰিছিল, যিসকল বৈষ্ণৱবৃন্দ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, সকলো বৈষ্ণৱবৃন্দই আমাক আজি যি উৎসাহ উদ্দীপনা যোগালে, সকলো ভকত বৈষ্ণৱলৈ আমাৰ তৰফৰ পৰা সহস্ৰ প্ৰণিপাত নিবেদিছোঁ। কাৰণ আমি তেওঁলোকক যদি সেই সময়ত আমাৰ কৰ্মকৰ্তা বা আমি প্ৰতিনিধিসকলেও যদি ক'ৰবাত অজানিতে বহা বচন কঠোৰ বাক্য যদি প্ৰয়োগ কৰিছিলোঁ, সকলোকে অজানিতে সকলোৱে হৈ আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা মাগিছোঁ, ক্ষমা মাগিছোঁ। আজি আহি আমি আজি এই পবিত্ৰ ক্ষণত উপস্থিত হৈছোঁহি। আজি আপোনালোকে সকলোৱে জ্ঞাত আমাৰ গুৰুজনাৰ মহান সৃষ্টি সীতা শৰণ বালিবধ নাটকখনি আমি উপস্থাপন কৰিবলৈ ওলাইছোঁ। সময়ো যথেষ্ট হৈছে। আমি অতি কম কেইটামান কথা কৈ পেলানি আপোনাক এই মঞ্চখন উদ্বোধন কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত আমাৰ সোণটপুৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি শ্ৰদ্ধাৰ আমাৰ সোণটপুৰ গাঁও উন্নয়ন সমিতি গত 10 বছৰ ধৰি তেখেত সভাপতি হৈ আছিল আৰু তেখেত সোণটপুৰ গাঁৱৰ এজন শিক্ষাবিদ আৰু ৰংপুৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল। তেখেতৰ নাম হৈছে শ্ৰী ভুৱন চন্দ্ৰ দত্তদেৱ। আমি এই সভাগতে আজি ভাওনাখনি মঞ্চ উদ্বোধন কৰিবৰ বাবে আমি তেখেতক নিমন্ত্ৰণ জনাই আনিছোঁ। গতিকে আমাৰ কৰ্মকৰ্তাসকলক শ্ৰদ্ধাৰ শ্ৰী ভুৱন চন্দ্ৰ দত্তদেৱক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। এই আপোনালোকৰ সন্মুখত আমাৰ ভুৱন চন্দ্ৰ দত্তদেৱ, সকলোকে এটা হাত চাপৰি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এইখিনি সময়তে আমি তেখেতক এটা মৰম যাচিব বিচাৰিছোঁ। তেখেতক সন্মান জনাব আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ গাঁৱৰ শ্ৰী দয়ানন্দ বৰুৱাদেৱে। সময়ো যথেষ্ট হৈছে, গতিকে আমি দীঘলীয়া নকৰোঁ। মোৰ বৰ্তা হৈছে, তেখেতকো মই অতি কমকৈ দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকাৰি নাহিকে উপাম, তোহাৰী চৰণৰেনো শতকোটি বাৰ এক কৰোঁ প্ৰণাম, শতকোটি বাৰ এক কৰোঁ প্ৰণাম। আজি আমাৰ এই নামঘৰ প্ৰাংগণত উপস্থিত সকলো ভক্তবৃন্দ তথা আইসকল, যুৱক যুৱতীসকল আৰু কণ কণ মইনা মইনীসকল, সকলোলৈকে মই সহস্ৰ প্ৰণাম জনাইছোঁ। আৰু সহস্ৰ প্ৰণাম জনাই মই আপোনালোকৰ আগত আজি নাটৰ কথাটো দুআষাৰ ক'ম বুলি ভাবিছোঁ। কিন্তু ভুল ভ্ৰান্তিও হ'ব পাৰে, নিজ গুণে সকলোখিনি যেন মাৰ্জনা কৰিব। ভাওনা মানে ভাৱৰ আদান প্ৰদান। গুৰুজনাই 12 বছৰ ভাৰত ভ্ৰমণ কৰি, ভাৰতৰ তীৰ্থবিলাক ভ্ৰমণ কৰি, বিভিন্ন পণ্ডিতক লগ কৰি, বিভিন্ন শাস্ত্ৰ পঢ়ি তেখেতে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে নিজৰ এই বটদ্ৰৱাত আহি পেলাই পুনৰ উপস্থিত হ'লহি 12 বছৰৰ মূৰত। তেখেতে ৰাইজ গোটাই পেলাই
সকলোকে মাতি আনি পেলাই তেখেতে এটা কথা চিন্তা কৰিলে যে ৰাইজখিনি বহিবৰ কাৰণে কোনো জেগা নাই, গতিকে আমি প্ৰথমে এটা ঘৰ বনাব লাগিব। নামঘৰ, সেইটোৱে হ'ব নামঘৰ আৰু মণিকূট। এই কথা শুনি ৰাইজে বৰ আনন্দিত হ'ল আৰু সকলোৱে একগোট হৈ পেলাই তেখেতক কামত আগবঢ়াই নিবলৈ সকলোৱে যত্ন কৰিলে আৰু এডোখৰ সৰিয়হৰ তলিতেই নামঘৰ স্থাপন কৰিবৰ কাৰণে ঠিক কৰিলে। গুৰুজনাই নিজেই এটা তামৰ চৰিয়াত এচৰীয়া মাটি কাটি আনি পেলাই দিলেহি। তাৰপিছত ৰাইজে সকলোৱে সদল বলেৰে লাগি নামঘৰৰ ভেটি সম্পূৰ্ণ কৰিলে আৰু এই ভেটিলে মাটি আনোতেই তাতে এটা চতুৰ্ভুজ মূৰ্তি পালে। তেতিয়া গুৰুজনে ভাবিলে যে প্ৰভু মোৰ প্ৰসন্ন হৈছে, তেখেতে মনতে বৰ আনন্দও পাইছে। পাই পেলাই তেখেতসকলে এই চতুৰ্ভুজ মূৰ্তিটো নামঘৰৰ মণিকূটত 7 খলপীয়া আসনৰ ওপৰত প্ৰতিষ্ঠা কৰি নামঘৰ পাতি ৰাইজৰ সৈতে নাম গুণ লৈ তাত নামঘৰত দিনে ৰাতিয়ে ভগৱানৰ চৰ্চাত নিমগ্ন হ'ল। তাৰপিছত তেখেতে ভাবিলে যে এই মানুহখিনি নিৰক্ষৰ, গতিকে কিতাপ পঢ়িব নোৱাৰে আৰু শাস্ত্ৰ পঢ়ি পেলাই কোনো অৰ্থ নাপাব, গতিকে ভাওনাৰ মাজেদি তেখেতসকলক ভগৱন্তৰ লীলা দেখুৱাই ভগৱন্তৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। সেই বুলি ভাবি পেলাই তেখেতে নিজে ৰুক্মিণী হৰণকে আদি কৰি কেইবাখনো নাটক লিখি একেৰাহে 3 দিন ভাওনা কৰি ৰাইজক মানে আনন্দিত কৰি পেলালে আৰু ৰাইজেও বৰ আনন্দিত হ'ল। সেই ভাওনাবিলাকত গুৰু চৰিত্ৰৰ মতে প্ৰায় 10,000 মানুহ গোট খাইছিল আৰু তাৰ পিছৰ পৰাই মানুহে ভগৱানৰ প্ৰতি আকৃষ্ট হ'বলৈ ধৰিলে আৰু অসমৰ প্ৰতি অসমীয়া গাঁৱত নামঘৰ সাজি বছৰেকৰ মূৰত ভাওনা পাতি পেলাই ৰাইজে ভগৱন্তক চিন্তা কৰে। এয়ে হ'ল ভাওনাৰ উৎপত্তি। আৰু আজি আমাৰ এই মঞ্চত অভিনীত কৰিবৰ কাৰণে সীতাহৰণ বালিবধ নাটখন আজি ইয়াত অভিনীত কৰা হ'ব। এই নাটকত অংশগ্ৰহণ কৰা সকলো শিল্পী আৰু নামঘৰ কমিটি, উন্নয়ন কমিটি তথা ভাওনা কমিটি সকলো সদস্যলৈকে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু সীতাহৰণ বালিবধ নাটকখন উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ইয়াতে আমাৰ অনুষ্ঠান সমাপ্ত হৈছে। সকলোকে এটি সেৱা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। আপোনালোকক আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ। আমাৰ সুন্দৰপুৰ গাঁৱৰ এজন অতি জ্যেষ্ঠ ব্যক্তি, সমাজকৰ্মী আছিল। একেধাৰে তেখেত শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ সকলো ক্ষেত্ৰতে তেখেত আমাৰ গাঁৱৰ এজন প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। আমাৰ গাঁৱৰ নাম উজ্জ্বল কৰি ৰাখিছিল। তেখেত ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় মাগিলে, কাৰণ তেখেতৰ পৰিয়ালটি আমাৰ মাজত উপস্থিত হ'বহি পৰা নাই। গতিকে আমি সুবাসতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে আমি এটা প্ৰস্তাৱ লৈছোঁ আৰু তেখেতৰ আত্মা সদগতি লাভৰ বাবে আমি এভাগ সেৱা ল'ম। তেখেত হৈছে আমাৰ সুন্দৰপুৰ গাঁৱৰ ব্যক্তি, শ্ৰী হেমদত্তদেৱ আছিল। তেখেত
স্বৰ্গগামী হ'ল, গতিকে তেখেতৰ হৈ আমিও এটা আশীৰ্বাদ দিবৰ বাবে আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। ধন্যবাদ। হেল্ল' হৰি ৰাম হৰি কৰুৰ পৰমানন্দ দাস বুলি ধৰি মনত ধয়ো নিজৰ ভিতৰ সংগ ডাঙৰি মুখত কৰোঁ দান্তে দিন দুলি ধৰো কেক শিগুৰিৰ চৰণত তাৰ পাছত যি কামনা হাৰিছে সম্পূৰ্ণ ফলবে কৰক। গুৰুদেৱ নাম ভক্ত সেৱিছো প্ৰসন্ন হৈ ভগৱন্তৰ ভয় চনে থাকি কিবা কৰিব কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণ।